আজি সমগ্ৰ বিশ্বৰ শ্ৰমিক শ্ৰেণী মেহনতি জনসাধাৰণে এই আন্তৰ্জাতিক মে' দিৱস পালন কৰিছে। আন্তৰ্জাতিক মে' দিৱসৰ অৰ্থটো হ'ল শ্ৰমিকে আজিৰ পৰা 100 বছৰ আগতে যিখিনি অধিকাৰ ত্যাগৰ বিনিময়ত শ্বহীদৰ বিনিময়ত তেওঁলোকে অৰ্জন কৰিছিল, এতিয়া বৰ্তমান এই চৰকাৰে সেইখিনি আমাৰ শেষ কৰিব গৈ আছে। অৰ্থাৎ 1886 চনত আমেৰিকাৰ চিকাগো চহৰত আমাৰ 8 ঘণ্টা আমাৰ বিশ্ৰামৰ কাৰণে যি সংগ্ৰাম হৈছে, সেই সংগ্ৰামত বহুতবিলাক শ্বহীদ হৈছিল, বহুতো ফাঁচি দিছিল, বহুতো নিৰ্বাসন দিছিল। এতিয়া ক্ৰমান্বয়ে শ্ৰমিকৰ অধিকাৰবিলাক বাঢ়ি যাব লাগে। এই পৰিৱৰ্তনৰ দিনত চৰকাৰে এই আমাৰ যিবিলাক আছিল ন্যূনতম অধিকাৰ, সেই অধিকাৰবিলাক শেষ কৰিব গৈছে। 44খন আমাৰ ট্ৰেড ইউনিয়নৰ যি আইন আছে, তাৰে 29খনত লগে লগে 4টা সংহিতা লেবাৰ কোড আইন নহয় কৰিব গৈছে। তাৰ ফলত শ্ৰমিকে মিলিত হোৱা, ইউনিয়ন কৰা বা আমি তেওঁলোকে ষ্ট্ৰাইক কৰাৰ কোনো অধিকাৰ নাথাকিব। আৰু কোনোবা যদি আমাৰ মালিক পক্ষই যে শ্ৰমিক শোষণ কৰে, এই শোষণ কৰাৰ ব্যৱস্থাবিলাকো আমাৰ এতিয়া লেবাৰ কমিশ্যনাৰ হৈছিল, পিএফ কমিশ্যনাৰ আছিল, ইত্যাদি বহুত আমাৰ গভৰ্ণমেণ্টৰ এজেঞ্চি আছিল, যাই যদি আমি দিওঁ কমপ্লেইন, তেওঁলোকৰ যদি প্ৰমাণিত হয় দৃষ্টান্তমূলক শাস্তি দিব পাৰে। এতিয়া তেওঁলোকে এইবিলাক উঠাই দিছে। ট্ৰেড ইউনিয়ন অধিকাৰ কৰাৰ ব্যৱস্থাটো তাতে নাথাকিব। গতিকে আমি অহা 20 মে'ত এই যে সৰ্বনাশী, এই যে বিধ্বংসকাৰী শ্ৰমিক আৰু কৃষক বিৰোধী আইন পাছ কৰিব যায় আছে, অহৰহ তেওঁলোকে যুঁজি আছে, কিন্তু পৰা নাই আমাৰ আন্দোলনৰ ফলত। অহা 20 মে'ত এটা সৰ্বভাৰতীয় সাধাৰণ ধৰ্মঘট হ'ব ইয়াৰ বিপক্ষে। তাত আমি সকলো আমাৰ ভাৰতবৰ্ষৰ শ্ৰমিক শ্ৰেণীকে তাত অংশগ্ৰহণ কৰাৰ আহ্বান দিছে। ই এটা থিম। আন এটা থিম হ'ল সন্ত্ৰাসবাদ, সাম্ৰাজ্যবাদ। এই দুটা বস্তু এটা মুদ্ৰাৰে একপিঠি। আজি পেহেলগাম কাশ্মীৰৰ বা প্ৰতিদিনে কাশ্মীৰত এনেকুৱা ঘটনা হৈ আছে, বা এই মাওবিলাকেও কৰি আছে। আৰু আমাৰ আগতে ইয়াতে বড়োবিলাকে কৰিছিল, আলফাই কৰিছিল, ইমান ব্যাখ্যা নকৰোঁ। এই ৰূপৰ সন্ত্ৰাসবাদ, এই সন্ত্ৰাসবাদবিলাকে আমাৰ যিবিলাক ধনিক শ্ৰেণী বা ৰুলিং ক্লাছক সহায় কৰে, প্ৰতিনিধি শক্তিবিলাকক। গতিকে এটা মুদ্ৰাৰে এইপিনে সন্ত্ৰাসবাদ আৰু সাম্ৰাজ্যবাদ নিপাত যাওক, ই এটা থিম। এইটো থিম। আৰু এটা ডাঙৰ কথা হ'ল ভাৰত চৰকাৰ, অসম চৰকাৰে বাৰে বাৰে ডাঙৰ ডাঙৰ ব্ৰহ্মপুত্ৰ কিবা এই পাতে, এই কৰে, এই আমাৰ ইয়াত এই 6 মাইলৰ পুঁজিবিলাক ব্যৱসায়বিলাক মাতে, কোনো এটাও নাহে কাৰণে এতিয়া কি কৰিছে, আমাৰ আগৰ দিনত যিবিলাক শ্বহীদৰ বিনিময়ত আন্দোলনৰ বিনিময়ত আমাৰ অইল ইণ্ডাষ্ট্ৰীবিলাক হৈছিল, আমাৰ ডাঙৰ ডাঙৰ পাব্লিচাৰ, ষ্টীল ইণ্ডাষ্ট্ৰী, কয়লা ইণ্ডাষ্ট্ৰী হৈছিল, তেওঁলোকে ব্যক্তিগত সময়ত যাব লাগিছিল। এটাই উদাহৰণ দিওঁ, মই বেছি নিদিওঁ। এটা উদাহৰণৰ প্ৰথমটো দিওঁ, আমাৰ গুৱাহাটী উপনগৰ ভাৰতবৰ্ষৰ প্ৰথম পাব্লিক ছেক্টৰ ৰেফাইনাৰী, আমাৰ হেমবৰুৱা হওক, অগ্ৰদল কমিউনিষ্ট পাৰ্টি হওক, এইবিলাকে আন্দোলন কৰি প্ৰধানত্ব আনিছিল। এইটো গংগোত্ৰী বুলি কোৱা হয় দেই। এতিয়া ইণ্ডিয়ান অইল কৰ্পৰেশ্যনে ভাৰতীয় তেল নিগমে দেশ বিদেশৰ বাহিৰতো গোটেই আন্দোলন কৰিছে, নৱৰত্ন কোম্পানী। এতিয়া তেওঁলোকে হাজাৰ হাজাৰ আমাৰ কিলোমিটাৰ ইণ্ডিয়ান অইলৰ প্ৰডাক্ট পাইপ লৈছে, গোটেই ভাৰতবৰ্ষব্যাপী। আৰু আপোনাৰ অল ইণ্ডিয়া ONGCৰ আপোনাৰ ক্ৰুড পাইপ লাইনবিলাক আছে, ক্ৰুড পাইপ লাইন তেওঁলোকে আহে যায়। আৰু গেছ অথৰিটি অফ ইণ্ডিয়া, গেইলৰ গেছ পাইপ লাইনবিলাক বৈ আছে, আমি দেখিছোঁ। তেওঁলোকে ক'ব গৈছে যে প্ৰাইভেট নাই, আপোনাক এইবিলাক বিক্ৰী কৰোঁ, বিক্ৰী কৰি পেলাই আমি যেনেকৈ এটা লাইট কথা কওঁ গাখীৰ বিক্ৰী কৰি আমি ভাং খাম, সেই ধৰণৰ নীতি এই চৰকাৰে লৈছে। এই যে আৰ্মি, নেভি, এয়াৰফ'ৰ্চ এই দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰি আছে,
টকাটো লগাই কিন্তু মেচিনততো চাপালে নহ'ব নহয়। ইয়াৰ পৰাই হাজাৰ হাজাৰ লাখ লাখ টকা কৰি পাই আছে। এই বেলেঞ্চ চিটবিলাক দেখিলে মাথা ঘূৰাই দিব সাধাৰণ অৰ্থনীতি বিজুলো। কিন্তু তেওঁলোক ইয়াতে নহয় যে আমাৰ দিনকেইটা পাৰ হ'লে হ'ল। আমাৰ দিনকেইটা পাৰ হৈ গ'লেও তাৰপিছত কোনাই কি হয় কেনেকৈ দেশখন চলাব নাজানো। একবাৰত বন্ধকি দিছে। এটা বাচ্চা জন্ম হৈ যায় আজি এটা বাচ্চাৰ মূৰত কিমান হাজাৰ টকা ঋণ লাগি যায়। গতিকে এইবিলাক আমি এইটো স্থায়ীভাৱে সমাধান কাৰণে দীৰ্ঘম্যাদী এটা প্ৰক্ৰিয়া আমি ল'ব লাগিব। এইটো ল'ব নিতান্ত হয় আমাৰ শ্ৰমিক শ্ৰেণী, মেহনতি জনসাধাৰণে আৰু কৃষিজনী। আমাৰ যে 20 তাৰিখৰ যিটো বন্ধ আছে সৰ্বভাৰতীয়, তাত সংযোগ কৃষক আছে। এই যে হাৰিয়ানা পাঞ্জাৱৰ সংযোগ কিষাণ মৰ্চা আৰু এটা চেণ্ট্ৰেল ট্ৰেড ইউনিয়ন আছে, ফেডাৰেশ্যনবিলাক আছে, সকলো আছে। এটা শিকনি এটা থকা দিব লাগিব। এতিয়া ব্ৰেক গাড়ীখনত যেনেকৈ লাগে দেশৰ বা চৰকাৰৰ এটা ব্ৰেক লাগিব, স্পীড ব্ৰেকাৰ লাগিব। এইকাৰণে তেওঁলোকে যে পাছ কৰিব পৰা নাই, ব্যক্তিগত খণ্ডত বিনিয়োগ কৰিছে। এতিয়া গোটেই উঠাব লাগিব। অহা দিনত চৰকাৰ উৰি যাব, কাৰণ এটা আৱেগ হ'ল। যেনেকৈ নৱনীগড় ইপিনে 855 শ্বহীদৰ বিনিময়ত মই ইপিনে মহ জেলত খাইছিলোঁ উদাহৰণ হ'ল। গুৱাহাটী সদাগৰ হেমুৰৰ প্ৰতিমূৰ্তি আছেই। কমিউনিষ্ট পাৰ্টি এই আছে, সেইবিলাকৰ আমাৰ লাইব্ৰেৰী আছে, কিবা আছে। এইবিলাকৰ আমি স্মৃতিবিলাক আমি ৰাখিছোঁ। কিন্তু এই পিছৰ প্ৰজন্মক আপোনালোকৰ মিডিয়াবিলাকেও সঠিক দিব লাগিব। এতিয়া যুদ্ধৰ আন্মদনা দি থাকে, এইফালে বুলডোজাৰ চলাই যায়, এইফালে চামুগুৰি দিছে আৰু বেলচা মাৰি লৈ যাব। এনেকুৱা কথা হ'লে হ'ব নালাগে। আপোনালোকক বহুত বহুত ধন্যবাদ দিলোঁ।